মুকালিতে জুবিন ক্ষেত্ৰত আচৰিত ঘটনা। পুৱা ৫ বজাত জুবিন ক্ষেত্ৰত ঘটিছিল কি? জুবিন ক্ষেত্ৰৰ কৰ্মচাৰীৰ ভয়ংকৰ অভিজ্ঞতা। চকুৰ সন্মুখত ভাঙি পৰিছে চেগুন গছ, ভাঙি পৰিছে জুবিনৰ বিশাল কাট আউট। পুৱা বৰষুণৰ লগতে বজ্ৰপাত হৈছিল জুবিন ক্ষেত্ৰত। মাত্ৰ কেইটামান দিন বাকী আৰম্ভ হৈছে জুবিন ক্ষেত্ৰত আয়োজন। সেইবাবে পুৱাই জুবিন ক্ষেত্ৰৰ কৰ্মচাৰীসকল আহিছিল চাফ চিকুণ কৰিবলৈ। চাফ চিকুণ কৰি থাকোঁতেই জুবিন ক্ষেত্ৰত সংঘটিত হ'ল এক ভয়ংকৰ ঘটনা। জুবিন ক্ষেত্ৰত প্ৰকৃততে হৈছিল কি, শুনক এগৰাকী মহিলাৰ মুখেৰেই। মানে চাফা কৰাৰ পিছত এনেকা এটা ধিৰুকুনি মাৰিলে মানে আমি হতভংগ হৈ গলো। চবে মানে বহি ললো, একদম এজনীতো একদম চেয়াৰৰ পৰা উঠিবই নোৱাৰে। আহত হৈছে কিছু পৰিমাণে ৩ মহিলা কৰ্মচাৰী। কথমপি প্ৰাণ ৰক্ষা পৰিছে আন কৰ্মচাৰীসকল। প্ৰকৃতিৰ যে কি লীলা, সেই অভিশপ্ত দিনটো আহিবলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। সেই কেইটামান দিন বাকী থকা সময়তেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। কৰ্মচাৰীসকলে কৈছে, জুবিন গাৰ্গৰ কাৰণেই আমি বাচিলো। মানে এনেকা পৰিছে, আমি সঁচাই তেখেতক আমি বহুত বহুত ধন্যবাদ দিছো। তেখেতৰ কাৰণে হয়তো আজি আমি বাচিলো। সকলোৰে এতিয়া বিশ্বাস, প্ৰকৃতিৰ লগত যেন কথা পাতিব পাৰে জুবিন গাৰ্গে। প্ৰকৃতিও যেন জুবিন গাৰ্গৰ কথা শুনে। এতিয়া সকলোৰে সান্তনা, ঈশ্বৰ পুত্ৰৰ বাবে জুবিন ক্ষেত্ৰৰ কৰ্মচাৰীসকল ভয়ংকৰ ঘটনাৰ পৰা বাচি গ'ল। নমস্কাৰ, মোৰ নাম নীলা ৰংকৈ। আমি 5:30 আহিলো। আহি মানে চাফা কৰাৰ পিছত এনেকা এটা ধিৰুকুনি মাৰিলে মানে আমি হতভংগ হৈ গলো। চবে মানে বহি ললো, একদম এজনীতো একদম চেয়াৰৰ পৰা উঠিবই নোৱাৰে। মানে তেখেতৰ গোটেই গাটো জিনজিনি, আৰু এজনীৰ হাত এখন আৰু এখেতৰ মানে বুকুখন, আৰু বাকী কেইজনীতে আমি কাণ বিলাক শুনা নাপা হৈছো। তাৰ লগতে এই তাৰে পোষ্ট কেইডাল গোটেই জ্বলি গৈছে। লগতে এই চেগুন গছডাল ভাঙি এইটো জুবিনৰ মানে ডিঙিটোও মানে ভাঙি গ'ল। লগতে আৰু এনেকা এটা আচৰিত ঘটনা, ইয়াৰ পৰা ছিটিকি যায় তাৰমানে জুবিনৰ ফটোত মানে এডাল গছৰ ঠানি পৰি আছে। আমি এনেকা এটা বিশ্বাস কৰিছো, সেই গছৰ ঠানিডাল পৰাৰ কাৰণে কিজানি আমি বাচিছো। কিন্তু গছৰ ঠানিডাল ইমান জোৰকে পৰিছে, তথাপি তেখেতৰ ফটোটো ভাঙি যোৱা নাই। মানে এনেকা পৰিছে, আমি সঁচাই তেখেতক আমি বহুত বহুত ধন্যবাদ দিছো। তেখেতৰ কাৰণে হয়তো আজি আমি বাচিলো। নহলে বাকী গোটেই কেইজনী আমাৰ একদম নাৰ্ভাছ হৈ গৈছে। আৰু এই এটা ঠানি মানে নাহৰ পুলি এটাত মানে এনেকা কাৰ দৰে মানে লাগি ধৰিছে। এনেকা আচৰিত ঘটনা আমি জীৱনত দেখা নাই। সঁচাই তেখেতক আমি বহুত বহুত ধন্যবাদ দিছো। তেখেতৰ কাৰণে, তেখেতে জীৱিত থাকোতে এটা শব্দ কৈছিল যে, মই কলে বৰষুণ নাহে। এই শব্দটো, এই কথা আখৰে আখৰে হয়তো আজি পালন হৈছে। আমি বহুত বিশ্বাস কৰিছো তেখেতক। তেখেতৰ কাৰণে আমি আজি বাচিছো। ধন্যবাদ।